নমস্কাৰ। ওং নমো ভগৱতে বাসুদেৱায়। আশা কৰোঁ ভালেই আছে। যোৱাকালি কৈছিলোঁ উডুপি ভোজক বা পুৰুঞ্জত তৃতীয়নৰ বিষয়ে ক'ম বুলি। কোন এই উডুপি ভোজক জানো আহক। মহাভাৰত কালৰ কথা। এতিয়াৰ বৰ্তমান কৰ্ণাটকৰ উডুপি জিলা তেতিয়াৰ দিনত এখন স্বাধীন ৰাজ্য আছিলে আৰু সেই ৰাজ্যৰ ৰজা আছিলে উডুপি ভোজক, যাক আমি মহাভাৰতত পুৰুঞ্জয় তৃতীয়ন বুলিও জানি পাওঁ। মহাভাৰতৰ যুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰজা ভাগ লৈছিলে। আমি এই বিষয়ত সকলোৱে জানো। কুৰুক্ষেত্ৰ যুদ্ধৰ আগদিনালৈকে প্ৰায় সকলো ৰজা পাণ্ডৱৰ ফালে নহ'লে কৌৰৱৰ ফালে বিভক্ত হৈ যুদ্ধত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈ গৈছিলে। উডুপিৰ ৰজাও নিজৰ সৈনিকসকলক লৈ কিনে কুৰুক্ষেত্ৰ যুদ্ধলৈ অগ্ৰসৰ হৈছিলে। হোৱাৰ পাছতো তেওঁৰ মনত এই ভাতৃঘাতী সংঘৰ্ষত জড়িত হ'বলৈ বৰ এটা মন নাছিলে। কুৰুক্ষেত্ৰ ওচৰত যেতিয়া গৈ পাইছিলে তেতিয়া কৌৰৱৰ ফালৰ পৰাও আৰু পাণ্ডৱৰ ফালৰ পৰাও তেওঁৰ ওচৰত দূত মাৰফত খবৰ পঠিয়ালে যে আমাৰ ফালৰ পৰা যুদ্ধ আপোনালোকে কৰক। কিন্তু তেওঁৰ মন নাছিলে। তেওঁৰ মন নথকাৰ কাৰণে তেওঁ ঠিক কৰিলে যে মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যাম আৰু তেওঁক সুধিম যে মই যুদ্ধ কৰিলে বা যুদ্ধত অংশ ল'লে কি প্ৰকাৰে অংশ ল'ম আৰু কোনফালে কৰিম। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত গৈ কিনে ক'লে যে ভাতৃঘাতী সংঘৰ্ষত এই যুদ্ধত মোৰ অংশগ্ৰহণৰ বিন্দুমাত্ৰ ইচ্ছা নাই। কৌৰৱ হওক আৰু পাণ্ডৱ হওক দুয়োপক্ষ ভাতৃ আৰু এই ভাতৃঘাতী সংঘাতত সোমোৱাৰ মোৰ বিন্দুমাত্ৰ ইচ্ছা নাই। আপুনিয়ে মোক কৈ দিয়ক মই এই যুদ্ধত কি প্ৰকাৰে অংশগ্ৰহণ কৰিম, কিন্তু মই অস্ত্ৰ উঠাব ইচ্ছুক নহয়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই আৰু তেওঁ পৰামৰ্শ কৰি কিনে এটা বস্তু নিশ্চিত কৰিলে যে 18 লক্ষ অক্ষৌহিণী 18 লক্ষ নহ'ব 18 অক্ষৌহিণী সৈনিক ইয়াত অংশগ্ৰহণ কৰিব এই যুদ্ধত। দুয়ো ফালৰ পৰা পাণ্ডৱৰ ফালৰ পৰা 7 অক্ষৌহিণী আৰু কৌৰৱৰ ফালৰ পৰা 11 অক্ষৌহিণী, টোটেল 18 অক্ষৌহিণী, আজিৰ হিচাপত প্ৰায় 50 লক্ষ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে এই 50 লক্ষ মানুহৰ কাৰণে আপুনি ভোজন তৈয়াৰ কৰাৰ ব্যৱস্থা কৰক। আপুনি যুদ্ধত অস্ত্ৰ উঠাব নালাগে, কিন্তু আপুনি যদি ভোজন তৈয়াৰ কৰে তেতিয়াও আপুনি যুদ্ধত অংশ লোৱাৰ সমানেই হ'ব, কিন্তু এই দ্বাৰা কাৰো ক্ষতি নহয়, বৰঞ্চ সকলোৱে উপকৃত হ'ব। তেতিয়া উডুপি ভোজকে ক'লে ঠিক আছে, মই তেতিয়াহ'লে যিমান সৈনিক আছে সকলোৰে বাবে ভোজন তৈয়াৰ কৰিম আৰু এই কৰ্মত মোক মোৰ সৈনিকসকলে সহায়তা কৰিব। ভাল কথা। কিন্তু এটা কথা আছে, ৰোচক কথা। কোৱা হয় মহাভাৰতৰ যুদ্ধত প্ৰতিদিনে যিমান খানা বনোৱা হৈছিলে তাৰ পৰা এক দানা ভাতৰ এক পিচ ৰাহি হোৱা নাছিলে বা কাৰো কমো হোৱা নাছিলে। মানে যিমানটো প্ৰয়োজন সিমানটোৱে সদায় প্ৰস্তুত আছিলে। এয়া জানো সম্ভৱ? কেলে সদায় যুদ্ধত মানুহ মৰি আছে? তো কি হিচাপত বনাইছিলে যে কেতিয়াবা এনেকুৱা হ'ব পাৰে আজি 1 লাখ মৰিলে, কেতিয়াবা 2 লাখ মৰিলে, তো কমি যাব বা বাঢ়ি যাব, কিন্তু এনেকুৱা হোৱা নাছিলে। কাৰণটো কি আছিলে জানেনে? সেই কাৰণটোৱে পিছত এটা ৰোচক গল্প আছে, কাহানী আছে, সত্য এটা আছে। কাহানীটো হ'ল প্ৰত্যেক দিন ৰাতি উডুপি ভোজক বা পুৰুঞ্জয় তৃতীয়ন এগালমান বাদাম লৈ কিনে শ্ৰীকৃষ্ণৰ ওচৰত থৈ আহে ৰাতি খানা খোৱাৰ পাছত, আৰু ৰাতিপুৱা গৈ কিনে এই বাদামকেইটা আকৌ লৈ আনে। অনাৰ পাছত তেওঁক কাউণ্ট কৰে, যে দিয়াৰ সময়তে কিন্তু কাউণ্ট কৰিয়ে দিছিলে। ধৰি লওক আজি 100টা বাদাম দিলে, ৰাতিপুৱা গৈ কিনে চালে যে শ্ৰীকৃষ্ণই 30টা বাদাম খালে,
থাকি গ'ল কিমান 70। তেতিয়া তেওঁ কি কৰিছিলে 30টাৰ লগত 1000ক গুণ কৰিছিলে, পূৰণ কৰিছিলে, মানে 30,000 আজিৰ যুদ্ধত নিহত হ'ব। শ্ৰীকৃষ্ণই বাদাম খোৱা আৰু সৈনিকৰ মৃত্যুৰ মাজত এক চমৎকাৰ সংযোগ আছিল। ৰচক নহয় জানো কথাটো? সেইকাৰণে উডুপি ভোজকে যি খানা বনাইছিলে একদম হিচাপত বনাইছিলে, তেওঁ আগতেই গম পাই গৈছিলে যে আজিৰ যুদ্ধত কিমান মানুহ নিহত হ'ব। শ্ৰীকৃষ্ণই যদি 50টা বাদাম খাইছিলে, তাৰমানে 50,000 সৈনিক আজি নিহত হ'ব। তেতিয়া তেওঁ 50,000 সৈনিকৰ খানা কমকৈ বনাইছিলে। তেতিয়াহ'লে খানা নষ্ট হোৱা নাছিলে, যিমানটো প্ৰয়োজন সিমানটোৱে হৈছিলে। ধন্যবাদ। আজিৰ কাৰণে ইমানে, লগত থাকিব।